নমস্কাৰ, ভিডিঅ'টোত আমি আলোচনা কৰিম যোৱা 7 ফেব্ৰুৱাৰীৰ পৰা 8 মাৰ্চৰ ভিতৰত অনুষ্ঠিত হৈ যোৱা ICC মেন্স T20 ৱৰ্ল্ড কাপ 2026ৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। এই 2 মিনিটৰ ভিডিঅ'টোৰ পৰা আপোনালোকে আগন্তুক যিকোনো ধৰণৰ পৰীক্ষাত এটা নহয় এটা কুৱেশ্যন দেখা পাব। সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক আৰু ভিডিঅ'টো চাই আপোনালোকে কুৱেশ্যনখিনি নোট ডাউন কৰি যাব যাতে পৰীক্ষাৰ সময়ত আপোনালোকে ৰিভিজনত কোনো ধৰণৰ অসুবিধা নহয়। ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ICC মেন্স T20 ৱৰ্ল্ড কাপ 2026 আৰু এই 2026 চনৰ T20 ৱৰ্ল্ড কাপৰ এডিশ্যনটো আছিল 10তম এডিশ্যন, য'ত মুঠ 20 অৰ্থাৎ 20টা দলে অংশগ্ৰহণ কৰিছিল আৰু প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল ইণ্ডিয়া আৰু শ্ৰীলংকাত, অৰ্থাৎ হোষ্ট নেশ্যন আছিল দুখন দেশ, এখন ইণ্ডিয়া আৰু আনখন শ্ৰীলংকা। প্ৰতিযোগিতাখনৰ অপেনিং মেচ 7 ফেব্ৰুৱাৰীত পাকিস্তান আৰু নেদাৰলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল আৰু এই মেচখন অনুষ্ঠিত হৈছিল শ্ৰীলংকাৰ কলম্বো। প্ৰতিযোগিতাখনৰ ফাইনেল মেচ অৰ্থাৎ 55তম খেলখন ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদ আৰু এই ষ্টেডিয়ামখন গুজৰাটত আছে। প্ৰতিযোগিতাখনৰ উইনাৰ হ'ল ইণ্ডিয়া আৰু ইণ্ডিয়াই 2026 চনত মিলাই মুঠ 3বাৰ T20 ৱৰ্ল্ড কাপৰ খিতাপ দখল কৰে। প্ৰথমবাৰ লাভ কৰিছিল 2007 চনত, দ্বিতীয়বাৰ 2024 চনত আৰু তৃতীয়বাৰ অৰ্থাৎ 2026 চনত এই খিতাপ লাভ কৰিবলৈ সক্ষম হয়। আৰু 2026 চনত ভাৰতীয় দলৰ কেপ্টেইন আছিল সূৰ্য কুমাৰ যাদৱ। প্ৰতিযোগিতাখনৰ উইনাৰ প্ৰাইজ মানি হিচাপে ভাৰতে লাভ কৰে 27.48 কোটি টকা, 27.48 কৰোৰ টকা ভাৰতে উইনাৰ প্ৰাইজ হিচাপে লাভ কৰে। প্ৰতিযোগিতাখনৰ ৰানাৰ আপ হ'ল নিউজিলেণ্ড। নিউজিলেণ্ড দলে ৰানাৰ আপ প্ৰাইজ মানি হিচাপে 14.65 কোটি টকা লাভ কৰে। প্ৰতিযোগিতাখনৰ ইম্পৰ্টেণ্ট এৱাৰ্ড যদি চাওঁ, ফাইনেল খেলখনৰ মেন অফ দ্য মেচ এৱাৰ্ড লাভ কৰে জাসপ্ৰীত বুমৰাহ, তেখেত হ'ল ভাৰতীয় দলৰ এগৰাকী বলাৰ। আৰু প্ৰতিযোগিতাখনৰ মেন অফ দ্য টুৰ্ণামেণ্ট খিতাপ দখল কৰে সঞ্জু চেমছন, তেখেত হ'ল ভাৰতীয় বেটছমেন। তেখেতে 5খন মেচত 321 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। T20 ৱৰ্ল্ড কাপৰ প্ৰথম এডিশ্যন 2007 চনত অনুষ্ঠিত হৈছিল আৰু য'ত উইনাৰ আছিল ভাৰত আৰু সেই সময়ৰ কেপ্টেইন আছিল মহেন্দ্ৰ সিং ধোনী। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া ICC মেন্স T20 ৱৰ্ল্ড কাপ 2026ৰ লগত জড়িত কুৱেশ্যন এণ্ড এনচাৰ। এই কুৱেশ্যনখিনিৰ ভিতৰত আপোনালোকে পৰীক্ষাত যিকোনো এটা নহয় এটা কুৱেশ্যন দেখা পাব। সেয়েহে কুৱেশ্যনখিনি আপোনালোকে মনত ৰাখি যাব। এতিয়ালৈকে যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব। আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।